বেলেগ হৈ আছে ফুটটোৰ লগত আৰু কথা পাতে নেকি এইটো কামাখ্যা মাৰ ফুট হয় কামাখ্যা মাক খং কৰিব লাগিব দেই আৰু মই আজি নহয় মই NSY থকা আগৰ পৰা এতিয়া বিশেষ কাৰ্যসূচী থাকে মা কামাখ্যা ফুটটো লৈ থাকোঁ ক'ৰবাত ইণ্টাৰভিউ দিবলৈ গ'লে পৰীক্ষা দিবলৈ গ'লে আৰু বিধানসভাখন মোৰ কাৰণে এটা পৰীক্ষা নহয় নতুনকৈ আহিছে হয়নে নহয় মাৰ ফুটটো মই লৈ আছোঁ সেইটো কি কথা থাকে মই যেতিয়া NSY ইণ্টাৰভিউ দিব গৈছোঁ ৰাহুল গান্ধীৰ ওচৰত তেতিয়াও মই ফুট লৈ গৈছোঁ বুজিছেনে বিৰোধী ভূমিকা বোলে অকল কেৱল অখিল গগৈয়ে লৈ আছে তেখেতে কোৱা কথা আমি নাই কোৱা নেকি তেখেতে ভাবে তেখেতে চব তেখেত বিৰোধীও মন্ত্ৰীও চব তেখেত আৰু আপোনাৰ বোলে 5 বছৰ নালাগে এবছৰৰ ভিতৰতে আপুনি সেই কথাটো মই বাৰে বাৰে ষ্টেটমেণ্ট দি নাথাকোঁ তাৰমানে মই ইমান টুলুঙা কথা মোক লাগি নাথাকোঁ দেই মই স্পষ্ট কথা মই কালিও কৈছোঁ অভিমতত ওলোৱা দিনাও কৈছোঁ যিটো কথা আপোনালোকে বেলেগ কথাত ক'ব এই কথাটোতো আপুনি এতিয়া মই কি বুলি মই নাযাওঁ বুলি ক'লেও আপোনালোকে বিশ্বাস নকৰিব বুজা নাই আৰু আমাৰ আগৰকেইজনে যি কৰি থৈ গৈছে সেইটোতো কামাখ্যা মন্দিৰৰ শপত খাই গুচি গৈছে সেইকাৰণে আপোনালোকে এই কথাটোত আৰু মোক চুপতি মাৰি থাকিব মোক সুধি নাথাকিব আৰু মইতো আপোনাক এইটো যাতে লাষ্ট হওক আৰু অখিল দাৰ কথাখিনি মোক কালি ক'লোঁ যে তেখেতে আমাৰ সময়খিনি খাই দিয়ে আজি ইমান কৰা নাই আজি ঠিকে আছে মানে আমাৰ প্ৰশ্নখিনি আহিব লাগে হয়নে নহয় আমাৰ সমষ্টি ৰাইজৰ আশা আকাংক্ষা আছে তেখেতেতো বেলেগ বেলেগ স্পেচ পায় তেখেতক মিডিয়া আপোনালোকে ঘেৰি ধৰে তেখেতক স্পেচ দিয়ে কিন্তু আমাৰতো স্পেচ নাই হয়নে নহয় সেইকাৰণে আমি ৰাইজৰ কথাখিনি যিখিনি উঠাবলৈ আমি এটা সদনত পাইছোঁ এতিয়া মিডিয়াত কথাখিনি ক'লেতো নহ'ব তেখেতটো বহুত বিয়াগম লিডাৰ তেখেতৰ কথা মিডিয়াত ক'লেই কথাটো চায় কিন্তু এই যে নতুনকৈ আহিছে ল'ৰাবিলাক বা নতুন MLA বিলাক তেখেতলোকৰ সমষ্টিৰ কথাটোতো এইটো সদনতে ক'ব লাগিব ন যে আৰু 1 ঘণ্টা সময় পায় 20টা কুৱেশ্যন আহে তাৰে 5টা 6টা কুৱেশ্যনলৈকে গৈ আছে এতিয়া আজি একো হুলস্থুল নহওঁতেও 6টালৈহে গ'ল সেইকাৰণে যদি তাৰ মাজতে যদি আকৌ অকণমান টাইম খাই দিয়ে তেতিয়া আমাৰ সমষ্টিৰ কামখিনি নহয় সমষ্টিৰ আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাক আমি উত্থাপন কৰিব নোৱাৰোঁ সেইটো কাৰণেহে মই কথাখিনি কৈছোঁ আৰু আজিতো মই ভালেই পাইছোঁ তেখেতে একো কোৱা নাই বাহিৰত ওলাই কি কৈছে মই নাজানো কিন্তু মোৰ যিটো ষ্টেটমেণ্ট আপোনালোকে বাৰে বাৰে সুধি নাথাকিব সেইটো ক্লিয়াৰ দাদা সেইটো বাদ দিছোঁ কিন্তু অখিল গগৈৰ কথা বাদ দিলোঁ কিন্তু দক্ষিণ কৰিমগঞ্জৰ